कृष्ण कृष्ण हरे 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 राम 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 हरे हरे। আজি জন্মাষ্টমী। হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ। ৰাজ্যৰ প্ৰতিটো নামঘৰ মন্দিৰত বিশাল আয়োজন। উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰত জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী। সজাই পৰাই তোলা হৈছে মন্দিৰ। পুৱাৰে পৰা আৰম্ভ হৈছে ভক্তৰ আগমন। জন্মাষ্টমীৰ মূল অনুষ্ঠান সন্ধিয়া 5 বজাত আৰম্ভ হৈ নিশা 1 বজাত সামৰণি পৰিব। হৰে কৃষ্ণ। আমাৰ আজি ৰাতিপুৱাৰ পৰা সম্পূৰ্ণ কাৰ্যসূচী আৰম্ভ হৈছে আৰু বিশেষকৈ আমাৰ 5 বজাৰ পৰা ৰাতি 1 বজালৈ আমাৰ জন্মাষ্টমী স্পেচিয়েল আমাৰ যিটো প্ৰগ্ৰেম সেইটো আৰম্ভ হ'ব 5 বজাৰ পৰা। 5 বজাত প্ৰথম আমাৰ জোলন উৎসৱ আৰম্ভ হ'ব আৰু জোলন উৎসৱ আৰম্ভ হোৱাৰ পিছতে ভগৱানক আমি অভিষেকৰ বাবে লৈ অহা হ'ব আৰু অভিষেকমত আমি বিভিন্ন প্ৰকাৰৰ ফুল ফল ঘিউ মৌ পঞ্চগব্য দেন আফটাৰ ভাৰতবৰ্ষৰ পবিত্ৰ নদীৰ পানীৰে তেওঁক স্নান কৰা হ'ব আৰু সকলোখিনি তাৰপিছত স্বৰ্ণামৃত ৰূপে সকলোকে দিয়া হ'ব আৰু তাৰপিছত ঠিক 8 বজাৰ লগে লগে আমাৰ ভগৱানৰ যেতিয়া অভিষেক শেষ হ'ব আৰু 9টাৰ ভিতৰত তেতিয়া আমি পাল্লকী উৎসৱ হ'ব ভগৱানৰ আৰু পাল্লকী উৎসৱ হোৱাৰ পিছত ঠিক 11 বজাৰ পৰা 12 বজাৰ ভিতৰত শেষ হোৱাৰ পিছত আমাৰ ভগৱানৰ ফাৰ্ষ্ট মহামংগল আৰতি হ'ব আৰু মহামংগল আৰতিৰ পিছত সকলোকে 56 ভোগৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আমি সকলোকে মহাপ্ৰসাদ বিতৰণ কৰিম আৰু 56 ভোগো বিতৰণ কৰিম আৰু যিমানখিনি ভক্ত আহিব কোনো যাতে একো অসুবিধা নাপায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এইবাৰৰ জন্মাষ্টমীত প্ৰায় 1 লাখ ভক্তৰ সমাগম আশা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। আজি কমচে কম 1 লাখতকৈ ওপৰত মানুহ হ'ব। পিছৰ বাৰো 1 লাখৰ কাষত মানুহ আহিছিলে আৰু এইবাৰো আমি সেই অনুপাতে আমি 1 লাখৰ ওপৰতে আমি এটা এৰেঞ্জমেণ্ট কৰিছোঁ যাতে তেওঁলোকে কোনো কষ্ট নাপায়। স্বেচ্ছাসেৱক আপুনি যদি চাই আমি অল টোটেল মিলাই 400 মান স্বেচ্ছাসেৱক আহিব। আমাৰ অলৰেডি আহিছে, যোৱাকালিৰ পৰা তেওঁলোকে বিভিন্ন অসমৰ ঠাইৰ পৰা আহিছে। আহি পেলাই তেওঁলোকে নিজৰ নিজৰ ডেডিকেটেডলি তেওঁলোকে সেৱা কৰিছে ইয়াতে যাতে কোনো অসুবিধা নাপায় তাৰ বাবে বিভিন্ন ঠাইত বিভিন্ন সেৱক আপোনালোকে দেখিব পাইছে অলৰেডি। ভক্তক আদৰিবৰ বাবে সাজু কৰা হৈছে 4 শতাধিক স্বেচ্ছাসেৱক। বাৰু তোমালোক আহিছিলা নহয়? কোনে কোনে আহিছিলা যোৱাকালি যোৱাবাৰ? ওকে, দেখিছা তোমালোকে লাখৰ ওপৰত মানুহ হৈছে। চ' এইবাৰো 1 লাখৰ ওপৰত মানুহ হ'ব। চ' বিভিন্ন ঠাইত সকলোৰে সেৱা কোৱা হৈছে। চ' তোমালোকে নিজৰ নিজৰ সেৱা ধুনীয়াকৈ পালন কৰিবা আৰু আশা কৰোঁ কোনো ত্ৰুটি নাথাকিব ইয়াতে। চ' যিমান ভক্ত আহিব সকলোকে ধুনীয়াকৈ ৰেচপেক্টফুলি তেওঁলোকক আহিবলৈ অনুমতি প্ৰদান কৰি আৰু যাতে বিশৃংখল সৃষ্টি নহয় মন্দিৰৰ ভিতৰতো, কাৰণ কিয় মন্দিৰৰ যিটো কিউ ফৰ্ম বহুত। উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰধৰ বড়োৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।